নমস্কাৰ সকলোকে স্বাগত জনাইছোঁ অন্য এটা ভিডিঅ'লৈ আৰু আছোঁ নগাঁও জিলাৰ বট্টদুৱাত আৰু এই বট্টদুৱাতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিৰ আশে-পাশে আছোঁ আৰু এয়া হৈছে দৌল মন্দিৰ আৰু এই দৌল মন্দিৰৰ প্ৰাংগণতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে চিহ্নযাত্ৰা নাটখন লিখিছিল আৰু তেখেতে নিজে অভিনয় কৰিও দেখুৱাইছিল আৰু এই চিহ্নযাত্ৰা নাটখন তেখেতে ৰাইজৰ মাজত প্ৰচাৰ কৰিছিল। গতিকে এই দৌল মন্দিৰৰ সম্পৰ্কে অকণমান আমি এই ভিডিঅ'টোৰ যোগেদি জানো। এই দৌল মন্দিৰভাগ স্থাপনৰ এক বিশেষ কাহিনী আছে। কথা অনুসৰি যিহেতু চিহ্নযাত্ৰা নাটখন 7 দিন 7 ৰাতি হৈছিল, এগৰাকী মাছ বিক্ৰী কৰিব অহা মহিলাই এই চিহ্নযাত্ৰা নাটখন চাইছিল আৰু চিহ্নযাত্ৰা নাটখন চাই থাকোঁতে তেখেতৰ যিহেতু যথেষ্ট সময় লাগিছিল, দিন লাগিছিল, তেতিয়া তেখেতে লগত লৈ অহা মাছবোৰ মৰি গেলি গৈছিল আৰু এই দৌলৰ কাষতে এটা পুখুৰী আছিল আৰু এই পুখুৰীতে তেখেতে মাছবোৰ পেলাই দিছিল। খন্তেক পিছতেই দেখা পালে তেখেতে যে মাছবোৰ পুনৰ জি উঠিছে আৰু সেই কিছুদিনৰ পিছতেই গাঁৱৰ বামুণ এগৰাকীৰ এটি সন্তান মৃত্যুমুখত পৰিছিল সৰ্পদংশনৰ ফলত। সেই মাছ বিকিবলৈ অহা মহিলাগৰাকীয়ে ভাবিলে যিহেতু গেলা পচা মাছবোৰ সেই পুখুৰীত মেলি দিয়াৰ ফলত পুনৰ জি উঠিছিল, গতিকে সেই সৰ্পদংশনৰ ফলত মৃত্যু হোৱা ল'ৰাটোক যদি এই পুখুৰীত গা ধুৱাই দিয়া যায় তেন্তে নিশ্চয় জি উঠিব। কথামতেই কাম, সেই সৰ্পদংশনৰ ফলত মৃত্যু হোৱা ল'ৰাটোক এই দৌলত থকা পুখুৰীটোত আহি গা ধুৱাই দিয়া হ'ল, ফলত তেখেত জি উঠিল। এই কথাটো মহাপুৰুষজনাই গম পাই কালৰ বিৰোধী যেন হোৱা যেন লাগি ভকত বৈষ্ণৱসকলৰ সৈতে মিলি এই পুখুৰীটো পুতি পেলালে, ফলত ইয়াতেই দৌল মন্দিৰ স্থাপন কৰা হ'ল। এনেধৰণৰ এটা প্ৰচলিত কাহিনী আছে আৰু এই দৌল মন্দিৰটো বৰ্তমান খুব ধুনীয়াকৈ নৰূপত সজাই তোলা হৈছে। বাহিৰৰ চাৰিওপাশ খুব এটা সৌন্দৰ্য পৰিৱেশ, আধ্যাত্মিকতা বিৰাজ কৰা পৰিৱেশ আৰু এই দৌল মন্দিৰ ভাগত আপুনি সেৱা জনাব পাৰে আৰু লগতে ফাকুৱাৰ উৎসৱৰ সময়ত ইয়াত গোসাঁই ওলোৱা পৰম্পৰাৰ দৰে ইয়াত খুব ধুনীয়া এটা পৰম্পৰা হয়। আপোনালোকে যদি যায় ইয়ালৈ, এই স্বকীয় পৰম্পৰাসমূহ ফাকু উৎসৱৰ সময়ত দেখিবলৈ পাব। ভিতৰত দেখিছে কি এটা গাম্ভীৰ্যময় পৰিৱেশ, আনন্দময় পৰিৱেশ আৰু আধ্যাত্মিকতাৰে ভৰা খুব সুন্দৰ এটা পৰিৱেশ।